সিনে আমাৰ সেই বৰুৱা ভনীয়েকৰ পইচা পাওঁ 50 টকা। তাৰপৰা টকা 50টা আৰু মই বোলো একো নাই লাগে বুলি ক'লে। কিবা কলেজলৈ ওলাই আহিছে টকা 50টা মানে ছোৱালী কেনেকুৱা চাব এই ককায়েকৰ লগত। তাৰপিছতে কথাটো হ'ল এই 50 টকা এটা 50 টকা এটা পটককৈ লৈ গ'ল। বোলে দাদা দিয়কচোন 50 টকা এটা এই মোক অকণমান লাগে। মই বোলো হ'ব লৈ যোৱা দিলোঁ। তাৰপিছতে যেনিবা মই বোলো ককায়েকক নকওঁ কিন্তু ক'ম নিলে দিব। তাৰপিছতে মই দিলোঁ মানে সেই লগে লগে নিদিলোঁ। তাৰপিছত মই বোলো হেৰি কৰা তুমি ইয়াতে 5 মিনিট ৰৈ দিয়া মই পটককৈ মই আহি তোমাক দিমহি তেনে বুলি ক'লোঁ আৰু তাৰপিছতে মই গ'লোঁগৈ গৈ পেলাই আকৌ লগৰ দুটামান পাই পেলাই অকণমান দেৰি হৈ গ'ল তাতে ইফালে সিফালে কৰোঁতে মই পাহৰি থাকিলোঁ। তাই গুচি গ'ল কলেজলৈ। কলেজলৈ গৈ পেলাই কলেজত পালেগৈ। তাৰপৰা মই অকণমান সময় লগতে কথা বতৰা পাতি থাকোঁতে পটককৈ মই বোলো বৰুৱা ভনীয়েকে 50 টকা এটা খুজিছিলে তাৰ সুবিধা হ'ব। ইফালে কলেজৰ কথা ছোৱালীজনীৰ ক্লাছো আছে চাগে মই যাওঁ। তাৰপিছতে আহি পেলাই চালোঁহি তিনিআলিত নাই। এই ৰাম ছোৱালীজনী ক'লেও গ'ল। তাৰপিছতে মই ইফালে সিফালে ইটো সিটো ফটো যেনিবা লগৰ এটাই ক'লে বোলে সেই এনেকৈ টেম্পুত উঠি গ'ল দেখোন কলেজৰ ফালে গৈছে। মই বোলো হয়নে বাৰু ঠিক আছে। তাৰপিছত গ'লোঁ মই বোলো নহয় কলেজৰ ওচৰলৈকে যাওঁ কিজনী তাইক আকৌ মানে দুপৰীয়া কিবা এটা খাবলৈও লাগিব পাৰে চাগে গ'লোঁগৈ। তাৰপৰা গৈ মই তাইক দিম বুলি কওঁতে মিছ কল মাৰি দিম বুলি কৈছিলোঁ। মই বোলো মই এইখিনিলৈ আহি পেলাই মিছ কল এটা মাৰি দিম তুমি দোকানখনতে নহ'লে সোমাই থাকা অকণমান ৰ'দ পৰি আছে। তাৰপিছত মোক নাপায় তাই গুচি গ'ল। গুচি গৈ পেলাই কলেজ চলেজ পালে মই কলেজৰ গেটৰ ওচৰতে যেনিবা পাইছোঁ। পাই পেলাই যেনিবা মই তাইক সেই পইচাটো দিছোঁ। মই বোলো অকণমান দেৰি গ'ল বেয়া নাপাবা। তাৰপিছত কেপা কেপি কৰি পেলাই পইচা ল'লে। একো নাই একো নাই একো নাই মানে নক'ব যেন তেনেকুৱা কৰি পইচা ল'লে। লৈ পেলাই গ'ল কথা গুচিলে আৰু মোক ক'লে কাইলৈ দি দিম। তাৰপৰা কাইলৈ দি দিম আৰু সেইটো বুলি ক'লে দিলোঁ আৰু সেইটোনো কি কথা। তাৰপিছত পাছদিনাখন মানে ৰাতিপুৱা পইচাটো এতিয়া কাইলৈ মানে পাছদিনাখন দিব লাগে নহয় 50 টকাটো। ৰাতিপুৱা বা সন্ধিয়ালৈকে তেনেই মিছ কল সোপা মাৰিলে ইফালে মোৰ মোবাইলত পইচা নাই। মিছ কল ইটো মাৰি ৰিচিভ কৰিব খোজো কাটি দিয়ে। মিছ কলটো মাৰি ৰিচিভ কৰিব খোজো কাটি দিয়ে। কথাটো কেছটো কি বৰুৱালৈ সোধোঁ নি আকৌ চিন্তা কৰিছোঁ বৰুৱালৈ সুধিবলৈওতো পইচা নাই। কথা একেটাই মোবাইলৰ পৰা ফোন নাযায় তো কি কৰা যায় বাৰু। তাৰপৰা মই চিন্তা কৰিলোঁ নহয় সিহঁতক ঘৰৰ পৰা এপাক আহোঁ। ঘৰত গৈ পালোঁ বোলো ছোৱালী আছেনে বোলে নাই। হেৰি এতিয়া 4টা বাজিল বোলে নহয় তাই কলেজৰ পৰা অহা নে কিবা প্ৰজেক্ট আছে। মই বোলো হয় নি। তাৰপৰা বৌৱে কৈছে বোলে তাতো আজি প্ৰজেক্ট নাই। মই জানো আজি সেইবিলাকৰ কাম নাথাকে। কলেজ তাই সোনকালে কি হ'ল কথাটো। মই বোলো নহয় তই এটা কাম কৰ এই ওলা দুইটা নহ'লে গৈ আহোঁ তাই কিজনী দিগদাৰ হ'ব পাৰে। এই ক'লে নহয় মই নাযাওঁ তই এটা কাম কৰ এই তই যদি সেইফালে যা তই বাৰু কথাটো অকণ জানি যাবিচোন কাৰোবাক সুধি হ'লেও লগত। মই যেনিবা বোলো নহয় কথাটো নাজানো কিন্তু যিমানে নহওক ছোৱালীজনীয়ে পাছত যদি কিবা এটা হৈ যায় মোলৈ ফোন সোপা মাৰি আছে দিগদাৰ হ'ব বোলো গৈ আহোঁ। তাৰপিছত গৈ পেলাই পাইছোঁ আৰু তাই কথা নাই বতৰা নাই টকা 50টা উলিয়াই দিছে। মই বোলো কেছটো কি বোলে নহয় আপুনি কালি যে মিছ কল সোপা মাৰিম বুলি ক'লে পইচাটো 50 টকাটো দিবলৈ নেমাৰিলে তো আজি মই মাৰি দিছোঁ মিছ কল কিন্তু আপুনি ইয়াত দিছিলে সেইটো কাৰণে মই ইয়াত দিম বুলি পেলাই ৰৈ আছোঁ। মই কলেজৰ কেতিয়াবাই ছুটি হ'ল। অতি বিচুতি মই নিদিম আৰু তেনেকুৱাকৈ পইচা। হেই গোটেই দিনটো মিছ কল মাৰিছে মই তেনেই মানে মই বোলো কিবা বুজি পাইছে নহয় সেইটো বুলি ভাবিছিলোঁ যি হওক আৰু।